নমস্কাৰ বন্ধুসকল আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ষ্টাডি উইথ জিনমলৈ আজি ভিডিঅ'টোত আমি ইণ্ডিয়ান পলিটিৰ পাৰ্ট 2 কন্টিনিউ কৰিম যেটো আমি সিৰিজটো ষ্টাৰ্ট কৰিছিলো আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে মই কথা এটা ক'ব বিচাৰো আপোনালোকে যদি কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেতিয়া পলিটিৰ কাৰণে মেইনলি যদি টাইম আছে তেতিয়া আপোনালোকে এনসিআৰটি টো এবাৰ চাই লব আৰু এনসিআৰটি বুলি এটা এপ আছে এপটো ডাউনলোড কৰি পেলাই এপটো ইনষ্টল কৰি ল'ব পাৰে প্লে ষ্টৰৰ পৰা তাৰ পিছত তাত বুকো আছে বুক আছে তাৰ পিছত তাত শৰ্ট নোট আছে এজ এ সামাৰি তাত চাব পাৰিব যদি আপোনালোকৰ টাইম নাই তেতিয়া এই শৰ্ট নোট বিলাকো এবাৰ চাই গলে মানে গুটে বুকটো মানে লেসনৰ সামাৰিকে থাকে এনেকে চাই গলেও মানে এটা কনসেপ্টটো এটা মানে বিল্ড হৈ যায় যদি টাইম আছে এনসিআৰটিৰ বুকটো চোৱা ভাল হয় আৰু ইম্পৰ্টেন্ট কিছুমান টপিক গুটেগাল চাব নালাগে যিবিলাক ইম্পৰ্টেন্ট আছে এক্সাম পার্সপেক্টিভৰ কাৰণে এইটো চালে হৈ যাব যদি কম্পিটিটিভ এক্সামৰ কাৰণে চাই সো ইম্পৰ্টেন্ট টপিক কিছুমান আছে যেটো যেনে মেকিং অফ ইণ্ডিয়ান কনস্টিটিউশন লক্ষ্মীকান্তটো পাই যাব মেকিং অফ ইণ্ডিয়ান কনস্টিটিউশন এইটো চাব পাৰে তাৰ পিছত প্ৰিম্বল চাব আৰু পাৰ্লিয়ামেন্টাৰী সিস্টেম এইটো একদম ইম্পৰ্টেন্ট হয় তাৰ পৰা বহুতো কোৱেশ্চন আহে আৰু হিষ্ট্ৰিকেল ব্যাকগ্ৰাউণ্ড অলপ চাব আৰু কিছুমান ইম্পৰ্টেন্ট আৰ্টিকল যিবিলাক বাৰে বাৰে পৰীক্ষাত আহি আছে ইম্পৰ্টেন্ট গুটেকিটা আৰ্টিকলটো মনত ৰখা মানে আমাৰ অসম্ভৱ হয় সো ইম্পৰ্টেন্ট আৰ্টিকল বিলাক চাব যেনে ফান্ডামেন্টাল ৰাইটছৰ যেটো পাৰ্টস আছে তাৰ পৰা কিছুমান আৰ্টিকল ইম্পৰ্টেন্ট আছে সিটিজেনশিপৰ পাৰ্টছৰ পৰা ইম্পৰ্টেন্ট আৰু amendment important amendment চাব আৰু schedule চাব schedule only 12টা আছে তাক চালে হৈ যাব মানে তাৰ পিছত important article তাত ফোকাস কৰিব ইণ্ডিয়ান মেকিং অফ ইণ্ডিয়ান কনস্টিটিউশন প্ৰিম্বল আৰু ফাৰ্ষ্টৰ পাৰ্ট যিবিলাক 22টা মুঠতে 22টা পাৰ্ট আছে তাতে ফাৰ্ষ্টৰ আমাৰ ফান্ডামেন্টাল ৰাইটছৰ পাৰ্টটো একদম ইম্পৰ্টেন্ট বুলি মই ভাবো তাৰ পিছত সিটিজেনশিপ ফান্ডামেন্টাল ৰাইট আৰু টিপিএছপি অলপ চাব তাৰ পিছত ইউনিয়নৰ পাৰ্টটো এবাৰ চাব আৰু তাতে কিছুমান আছে কেগ চাব পাৰে এজি এটৰ্নি জেনেৰেলৰ বিষয়ে চাব পাৰে কিছুমান ইম্পৰ্টেন্ট টপিক আছে তাৰ কাৰণে আপোনালোকে পিআইকিউ এবাৰ চাব পাৰে মানে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন যিবিলাক আগতে আহি আছিল এইটো চালে মানে তাৰ পৰা মানে ফৰমেট এটা আপোনালোকে গম পাই যায় যে কেনেকুৱা কোনটো টপিকৰ পৰা বেছিকে কোৱেশ্চন আহি আছিল এইবিলাক টপিক ভালদৰে চালে হৈ যাব পলম নকৰাকে কোৱেশ্চনলৈ আগবাৰো কোৱেশ্চন নম্বৰ 1 হু ওয়াজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ বেংগলৰ ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল কোন আছিল অপচন এ উইলিয়াম বেন্টিক অপচন বি ৱাৰেন হেষ্টিং অপচন সি লৰ্ড কৰ্ণৱালিছ ইয়াত টাইপিং অলপ মিস্টেক হৈছে আৰু অপচন ডি লৰ্ড ৰিপন আৰু কাৰেক্ট আনসাৰ ইজ অপচন বি ইজ দ্য কাৰেক্ট আনসাৰ ওকে ৱাৰেন হেষ্টিং আৰু এটা কথাত কনফিউজ নহব ৱাৰেন হেষ্টিং আছিল প্ৰথম গভৰ্ণৰ জেনেৰেল অফ বেংগল ওকে কিন্তু ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া বুলি ক'লে কোন হ'ব উইলিয়াম বেন্টিক ওকে চাৰ্টাৰ এক্ট 1833 মানে তেওঁৰ পোষ্টটো চেঞ্জ কৰা হৈছিল মানে উইলিয়াম গভৰ্ণৰ জেনেৰেল অফ বেংগলৰ পোষ্টটো গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া বুলি মানে অভিহিত কৰা হৈছিল আৰু ফাৰ্ষ্ট আছিল উইলিয়াম বেন্টিক ওকে এইটো মনত ৰাখিব কোৱেশ্চন নম্বৰ 2 when did the supreme court of kolkata was established and option A 1772 option B 1774 option C 1793 option D 1794 and the correct answer is option B 1774 1773 যেটো ৰেগুলেটিং আহিছিল ব্ৰিটিছক মানে যেটো ইষ্ট ইণ্ডিয়া কোম্পানীক ৰেগুলেট কৰাৰ কাৰণে ব্ৰিটিছৰ ক্ৰাউনে যেটো ৰেগুলেটিং এক্ট ইয়াত পঠিয়াইছিল মানে একটা আহিছিল তাৰে মানে ৰিজাল্ট হয় এটো 1774 ত মানে সুপ্ৰিম কোৰ্ট অফ কলকাতাটো তাক বনোৱা হৈছিল নেক্সট আছে পিটছ ইণ্ডিয়া এক্ট মানে কিছুমান আমাৰ হিষ্টৰিকেল ব্যাকগ্ৰাউণ্ডটো পলিটিক্যালি অলপ চাব লাগিব পিটছ ইণ্ডিয়া এক্ট আহিছিল যেটো পলিটিক্যাল ষ্ট্ৰাকচাৰ মানে তেতিয়া কেনেকুৱা আছিল ব্ৰিটিছ ইণ্ডিয়াৰ সময়ত পলিটিক্যাল ষ্ট্ৰাকচাৰটো কেনেকুৱা আছিল এইটো চাব লাগিব এইটো কোৱেশ্চন আহে পিটছ ইণ্ডিয়া এক্ট 1784 ত এই এক্ট আনিছিল কমাৰ্শিয়েল এণ্ড এই এক্টে কি কৰিছিল কমাৰ্শিয়েল এণ্ড পলিটিক্যাল ফাংচনছ ৱেৰ সেপাৰেটেড মানে দুটা কমাৰ্শিয়েল আৰু পলিটিক্যাল ফাংচনক সেপাৰেট কৰা হৈছিল আৰু কমাৰ্শিয়েল ফাংচনটো কাৰ আণ্ডাৰত আহিছিল কোৰ্ট অফ ডাইৰেক্টৰক দিয়া হৈছিল মানে তাক চাবলে তাৰ পিছত বৰ্ড অফ কন্ট্ৰোলটো মানে পলিটিক্যাল ষ্ট্ৰাকচাৰৰ কাৰণে পলিটিৰ কাৰণে দিয়া হৈছিল বৰ্ড অফ কন্ট্ৰোল আৰু কমাৰ্শিয়েল ষ্ট্ৰাকচাৰৰ কাৰণে কোৰ্ট অফ ডাইৰেক্টৰ এইটো ৰখা হৈছিল চাৰ্টাৰ এক্ট 1813
Okay, Charter Act 1813 to terminate companies' monopoly over Indian trade except in tea and opium or trade with China. Okay, Charter Act 1813 কি কৰিছিল মানে কোম্পানীৰ যেটো মনোপলি আছিল তাক মানে টাৰ্মিনেট কৰিছিল বন্ধ কৰাই দিছিল মানে অনলি কোম্পানীয়ে চাইনাৰ লগত ট্ৰেড কৰিব পাৰে আৰু টি আৰু অপিএমৰ মাত্ৰ ট্ৰেড কৰিব পাৰে বাকি কান্ট্ৰিজৰ লগত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে মানে ট্ৰেড কৰিব বা বাণিজ্য কৰিব নোৱাৰে বুলি চাৰ্টাৰ এক্ট 1813 মানে এইটো কৈছিলে আৰু এইটো সময়ত মানে মিছনাৰী সকলকো মানে পঠিওৱা হৈছিলে ইণ্ডিয়াত অনা হৈছিলে আৰু ইংলিছ প্ৰপাগেশ্যন ইংলিছৰ বেছিকে প্ৰপাগেট হৈছিলে তেতিয়া ইংলিছ মিছনাৰী সকলক ইয়াত পঠিয়াই পেলাই ইংলিছ শিক্ষাৰ ওপৰত বেছিকে গুৰুত্ব দিয়া হৈছিলে Charter Act 1833 made Governor General of Bengal as Governor General of India. Okay, আৰু আমি ইতিমধ্যে পঢ়ি আহিলো যে ফাৰ্স্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া আছিল উইলিয়াম বেন্টিক Charter Act 1853 ইম্পৰ্টেন্ট পইণ্টটো মই লিখিছো আপোনালোকে যদি বেছি চাব পাৰে মানে চাব খুজে তেতিয়া মানে বুকত এবাৰ চাব পাৰে Charter Act 1853 First Committee on Indian Civil Service in 18 মানে এইটো Charter Act 1853 ৰে মানে দেন হয় এটো যেটো ইয়াৰ পিছত কি বনোৱা হৈছিল ইয়াৰ আন্ডাৰতে ফাৰ্স্ট কমিটি বনোৱা হৈছিল অন সিভিল সাৰ্ভিস ওকে ইন্ডিয়ান সিভিল সাৰ্ভিস ওকে কেতিয়া বনোৱা হৈছিল 1854 আৰু তেতিয়া আহিছিল মানে লৰ্ড মেকলে আহিছিল ভাৰতলে আৰু তেও মানে মেইনলি তেওঁৰ মোটিভ আছিল যে ইংলিছ শিক্ষাৰ মানে প্ৰসাৰ কৰা ওকে আৰু তেতিয়াই কি কৰিছিল 1854 ত কমিটি এটা বনোৱা হৈছিল তেও আৰু ইয়াক ইন্ডিয়ান সিভিল সাৰ্ভিসৰ ফাৰ্স্ট কমিটি বুলি কোৱা হয় Question number 3 Who was the Hindi calligrapher of Indian Constitution Okay who was the Hindi মানে হিন্দী কোনে লিখিছিলে ইন্ডিয়ান কনস্টিটিউশন টু যোন হেনৰিটেন মানে এটা থাকে মানে ডকুমেন্টটো এটুত হিন্দীত কোনে লিখিছিলে অপশন এ প্ৰেম বিহাৰী ৰায়জাদা Option B, Basant Krishna Vaidya. Option C, Pingali Venkaya. And option D, Jawaharlal Nehru. And the correct answer is, yes, already mane yat click hoye asile. Option B, Basant Krishna Vaidya. Hindi calligrapher hoy teo. Aru English ot likhisil kune Prem Bihari Narayan Raizadai likhisil. Etu monot rakhibo. Option A to jitu Prem Bihari Narayan Raizada asil. Teo English ot likhisil. Hindi likhisil Basant Krishna Vaidya. Aru Pingali Venkaya. Pingali Venkaya ki korisil? Amar flag. ইন্ডিয়ান ন্যাশনাল ফ্ল্যাগটো আমাৰ জি আছে এটো তেও ডিজাইন কৰিছিল ওকে এটো তেও মনত ৰাখিব জৱাহৰলাল নেহৰু তেও আমাৰ প্ৰথম ভাৰতৰ প্ৰধানমন্ত্ৰী হয় Question number 4 Which part of Indian constitution known as the Magna Carta কোনটো পাৰ্টক মানে ভাৰতৰ কনস্টিটিউশনৰ কোনটো পাৰ্টক Magna Carta বুলি কোৱা হয় এতিয়া অপশন এ আছে পাৰ্ট 1 পাৰ্ট option B part 2 option C part 3 and option D part 4 and the correct answer is option C okay part 3 fundamental right যেটো আমাৰ fundamental right আহে option part 3 এই fundamental right to কি কোৱা হৈছে Magna Carta কিয় Magna Carta বুলি কোৱা হৈছিল মানে ইয়াৰ পিছত এটা ষ্টৰী আছে আগতে মানে ব্ৰিটেইনতে মানে এটা ডকুমেন্ট আছিল অধিকাৰৰ এটা ডকুমেন্ট মানে মৌলিক অধিকাৰৰ এটা ডকুমেন্টক তেতিয়া মেগনা কাৰ্টা বুলি 1215 খ্ৰীষ্টাব্দতে নাম মনত অহা নাই মোৰ মানে এজন তেতিয়াৰ মানে কিং এজনে মানে যিবিলাক মানে অধিকাৰৰ যেটো ডকুমেন্ট বিলাক বনাই থৈছিল তাক মানে মেগনা কাৰ্টা বুলি কৈছিল সো আমাৰ ফান্ডামেন্টাল আমাৰ পাৰ্ট 2 আমাৰ কনস্টিটিউশনৰ পাৰ্ট 3 আছে ফান্ডামেন্টাল ৰাইট আৰু তাত আছে আমাৰ মৌলিক অধিকাৰ সেই কাৰণে এই মৌলিক অধিকাৰক মেগনা কাৰ্টা বুলি কোৱা হয় এটো মনত ৰাখিব নেক্সট 5 reads of the constitution okay এটা fundamental rights or যেহেতু উল্লেখ হৈছে তো আমাৰ fundamental rights তে important reads আছে reads মানে কি হয় reads হৈছে it is a safeguard okay it is a protection for fundamental rights reads কি কৰে protect কৰে fundamental right ক protect কৰে যেতিয়া যদি আমাৰ কেতিয়াবা fundamental right violate হয় okay
তেতিয়া এইবিলাকে কি কৰে এজ এ সেফ গাৰ্ড হিচাপে কাম কৰে আৰু আমাৰ ফান্ডামেন্টাল ৰাইটছৰ প্ৰটেকচনৰ কাৰণে আৰ্টিকলছ 4টামান আৰ্টিকলত উল্লেখ আছে আৰ্টিকল 13 এও মানে ইয়াক প্ৰটেক্ট কৰাৰ কথা কয় আৰ্টিকল 359 এও কয় আৰ্টিকল 32 এও কয় আৰু এটো ৰিট আছে আৰ্টিকল 32 আৰু আৰ্টিকল 226 ওকে আৰ্টিকল 32 আৰু আৰ্টিকল এইটো মই বেসিক্যালি এইটো যিবিলাক ৰিট আছে এইটো মই কৈছো আৰ্টিকল 32 হয় ওকে আৰু আৰ্টিকল 32 আৰু 226 এইটো আপোনালোকে একেলগে মনত ৰাখিব কাৰণ আৰ্টিকল 32 টো আমাৰ কি হয় সেন্ট্ৰেলৰ কাৰণে হয় ওকে মানে সুপ্ৰিম কোৰ্টৰ কাৰণে হয় আৰু 226 টো আমাৰ হাই কোৰ্টৰ কাৰণে হয় ওকে এইটো মনত ৰাখিব আৰ্টিকল 32 article 26 okay আৰু article 13 ত কি আছে talks about judicial review article 13 এ judicial review বিষয় কয় তাৰপিছত article 359 fundamental right cannot be suspended মানে fundamental right আমাৰ মানে suspend কৰা নহয় except during emergency okay only emergency সময়ত বা জৰুৰীকালীন অৱস্থাৰ সময়ত মানে আমাৰ fundamental right to suspend কৰা হয় বাকি টাইমত আমাৰ fundamental right কোনেও suspend কৰিব নোৱাৰে আৰু পাঁচটা ৰিটস আমাৰ কি দিয়া আছে আৰ্টিকল 32 ত আমাৰ যদি আমাৰ কেতিয়াবা আৰ্টিকল ভাইলেট হয় তেতিয়া আমি সুপ্ৰিম কোৰ্টৰ ওচৰত যাব পাৰো আৰু আমি এই পাঁচটা ৰিটসে আমাক প্ৰটেক্ট কৰে ওকে আমাৰ কি আছে ৰিটস বিলাক হিবিস কৰ্পাছ মেন্ডামাছ প্ৰহিবিশন সাৰ্চুৰেৰি এন্ড কো ৱাৰেন্টো ওকে হিবিস কৰ্পাছ ওকে হিবিস কৰ্পাছ মানে এটো কি হয় it is issues for releasing an individual who is detained illegally okay মানে যদি কোনো এজন মানুহক মানে কি কৰা হয় যদি illegally মানে কাস্টডিত ৰখা হয় কোনো এজন মানুহক যদি illegally কাস্টডিত ৰখা হয় তেতিয়া আমাৰ কি থাকে কি এইটো হিবিয়াস কৰ্পাছ ৰিটছে আমাক মানে তেও তাত জাস্টিস দিবলে মানে জাস্টিস দিয়ে তেও ওকে যদি তেও কাৰণ তেও এটা ফান্ডামেন্টাল ৰাইটস যেটো তেও স্বাধীনকে থাকিব লাগে ওকে আৰু কোনো ইলিগেলি নিজে মানে দুখী নোহোৱাকে তেও মানে জেলত থাকিব নোৱাৰে এটো তেও ফান্ডামেন্টাল ৰাইটছৰ এগেইনষ্টত হয় সো হিবিস কৰ্পাছ এই ৰিটে কি কৰে তেও যদি ইলিগেলি কোনোবা এজন মানুহক ইলিগেলি মানে কাস্টডিত ৰখা হয় পুলিশ কাস্টডিত তেতিয়া তেও উলাবৰ কাৰণে এই ৰিটে সহায় কৰে ওকে হিবিস কৰ্পাছ এন্ড mandamus it ask any public official to perform their public duty okay mandamus কি কৰে public duty perform কৰিবলৈ মানে কয় public figure okay যিবিলাক মানে public duty আছে okay public official হয় মানে সৰকাৰী মানে কৰ্মচাৰীসকলক মানে যদি তেওঁলোকে নিজৰ কোনোবা এটা কাম কৰা নাই ওকে তেওঁলোকক নিজৰ ডিউটিটো পাৰফৰ্ম কৰাৰ কাৰণে কয় কিয়ে কয় এটো মেন্ডামাছে কয় prohibition to কি হয় it is issued by higher court before the judgment is announced by lower court okay যদি কোনোবা এটা মানে লোৱাৰ কোৰ্টে মানে কি কৰে নিজে কিবা এটা জাজমেন্ট এনেকুৱা পাস কৰিব ওলাইছে আৰু সুপ্ৰিম কোৰ্ট বা হাই কোৰ্টে জানে যে এই জাজমেন্টটো মানে সঠিক নহয় মানে এটো লিগ্যাল হোৱা নাই তেতিয়া prohibition ৰিটটো জাৰি কৰা হয় আৰু সাৰ্চুৰেৰিটো কি হয় issued by higher court to quash the illegal judgment of lower court আৰু এটো prohibition to কি হয় judgment দিয়াৰ আগতে ওকে lower court যেতিয়া judgment দিয়া নাই তেতিয়া মানে তাৰ আগতে মানে জাজমেন্ট দিয়াৰ আগতে তেও মানে জাজমেন্টটো ভাল নহব বা ইলিগেল হ'ব তাৰ কাৰণে তেও জনাইছে ওকে এই prohibition ৰিটটো জাৰি কৰি জনাইছে আৰু সাৰ্চুৰেৰিটো কি হয় যেতিয়া মানে জাজমেন্ট অলৰেডি দিয়ে ওকে লোৱাৰ কোৰ্টে জাজমেন্ট অলৰেডি দিয়ে তেতিয়া এই সাৰ্চুৰেৰি ৰিটটো জাৰি কৰি তেও মানে এই জাজমেন্টটো কোৱাছ কৰা হয় ওকে ইট ইস্যুড বাই হায়াৰ কোৰ্ট টু কোৱাছ দ্য ইলিগেল জাজমেন্ট অফ লোৱাৰ কোৰ্টছ ওকে এন্ড কো ৱাৰেন্টো আমাৰ লাষ্ট ৰিট হয় এইটো কি হয় ইট ইজ ইস্যুড এজ আ পাৰ্ট অফ ইনকুৱাৰী ওকে মানে কোনোবা এটা পাব্লিক অফিচিয়েল ফিগাৰ থাকে পাব্লিক পোষ্টত থাকে কোনোবা এজন ইন্ডিভিজুৱেল যদি এটা পাব্লিক পোষ্টত থাকে অফিচিয়েল পোষ্টত সৰকাৰি চাকৰি থাকে যদি তেও এই চাকৰিটো ইলিগেলি পাইছে তেতিয়া তেও এই কো ৱাৰেন্টো ৰিটটো জাৰি কৰি মানে তেও মানে ইনকুৱাৰী কৰিব পাৰি ওকে এইটো হয় এইবিলাক পাঁচটা ৰিট হয় যিবিলাকক আমি সেফগাৰ্ড বুলি ক'ব পাৰো ফান্ডামেন্টাল ৰাইটছৰ ওকে কোৱেশ্চন নম্বৰ 5
Who said Article 32 as constitutional remedies of Indian Constitution? কোনে কৈছিলে Article 32 constitutional remedy বুলি কৈছিলে? এইটো কৈছিলে B.R. আম্বেদকাৰে। মই সিধাই কৈ দিছো, অপশন কৈ যোৱা নাই। অপশন সি হ'ব ইয়াৰ আনসাৰ, B.R. আম্বেদকাৰ। Next, question number 6. Habeas corpus come under which part of Indian Constitution? Habeas corpus to kuntu constitution or kuntu part of the fundamental rights? Option A, option B, DPSP, option C, fundamental duties. And the correct answer is fundamental rights. Okay, fundamental rights hobo yar answer, karon fundamental rights at itimodhye ami pai asu 32, fundamental rights amar 35 leke ase aru 32 tamar pore etu habeas corpus etu reach hoy. Next ase question number 7. The union come under which part of the constitution? Unionor bikhoy kuntu part ot koa hoy? Amar option A part 1, option B part 2, option C part 4 and option D part 5. And the correct answer is option D part 5. Okay, next question number 8. How many rights in the article of right to freedom? Okay, right to freedom at keita mane article khumai ase, mane how many mane rights keita ase ar jitu amar article ase article number 19 ot ase etu right to freedom, article number 19 ot tat keita right ase. Okay, etu option A 4, option B 5, option C 6, option D 7. Okay, right to freedom at that total ase 6 ta right. Okay, etu monot rakhibo. Next, DPSP come under which part of constitution? Constitution or kuntu part at DPSP ahe? Part 1, part 2, part 4, part 4A. Okay, এতিয়া আমি গম পাইছো DPSP আহে part 4 ত। Okay, option C হ'ব ইয়াৰ আনসাৰ। part 2 আমাৰ citizenship, part 1 ত territory বিষয় আছে আৰু union and territory বুলি কোৱা আছে। তাৰপিছত part 2 ত citizenship, part 3 ত fundamental rights আছে, part 4 ত আছে আমাৰ DPSP আৰু 4A ত আছে আমাৰ fundamental duties। Okay, next question number 10. Uniform civil code for the citizen are included in article, মানে uniform civil code etu important question hai, etu ahi thake etu article, etu ase amar article 44 ot uniform civil code er bikhoy mane koa hoy, etu monot rakhibo. So important article bilak moi include kori thakim etu series ote, and thank you so much for watching. Ajileke imane আৰু নেক্সট ভিডিওটোত আমি বহুতো পলিটিৰ অন্য বহুতো কোৱেশ্চন লৈ আহিম। তেতিয়ালৈকে বাই বাই।